সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, দিনৰ 1:29 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, ৰাত্ৰি 9:30 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:09 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তোত্তৰী মতে বৃহস্পতি দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:05 পৰা 3:49। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:51 পৰা 10:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খৰচৰ পৰিমাণ কিছু বাঢ়িব, বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত নতুবা আপুনি ভ্ৰমণ বা ক'ৰবাত যাত্ৰা কৰিলে অকণমান খৰচ বাঢ়িব পাৰে। তথাপি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অৱশ্যে ধন আপোনাৰ হাতত আহিও থাকিব, গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই। ক'ৰবাত যদি নতুনকৈ ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম দিন। পৰিয়ালত কোনো সদস্যৰ স্বাস্থ্যৰ কিবা হয়তো অকণমান চিন্তা কৰিবলগীয়া হ'ব পাৰে। আজি যিমান পাৰে পৰিয়ালত আপুনি সকলোৰে সৈতে সম্পৰ্ক ভাল কৰি ৰখাৰ চেষ্টা কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত আজিৰ দিনটো কামৰ বোজা অকণমান বাঢ়িব। আপুনি আপোনাৰ যোগ্যতাৰ কিন্তু কৰ্মক্ষেত্ৰত প্ৰদৰ্শন দেখুৱাব পাৰিব, যাৰ বাবে আপুনি যি ক্ষেত্ৰত খুব যোগ্য সেই ক্ষেত্ৰতে আপুনি কাম বনত ভাল ফল দেখুৱাব পাৰিব। অৱশ্যে অকণমান কামৰ বোজা দিনটোত থাকিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ আজি প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। শিক্ষা ক্ষেত্ৰত আজি মনোযোগ দিয়াৰ অকণমান প্ৰয়োজন আছে। যদি আপুনি নতুন প্ৰজেক্টৰ ওপৰত শিক্ষা লৈ আছে নতুবা কিবা যদি নতুন কথা শিকিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত অকণমান আগবাঢ়িব। নিশ্চয় আপুনি শুভ ফল সেই ক্ষেত্ৰতো লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটোত সফলতাৰ যোগ পৰিলক্ষিত হৈছে। যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ত বিশেষ সফলতা লাভ কৰিব। নতুন ঠাইৰ সৈতে যোগাযোগ হোৱা দেখা যাব আৰু ব্যৱসায়ত নতুনত্বৰ যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশৰ ফালৰ পৰা দিনটো আজি শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো খুব শান্তিপূৰ্ণভাৱে পাৰ হ'ব। আজি ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত পুৰণি পাবলগীয়া ধন আপুনি আজিৰ দিনটোত লাভ কৰিব। অৱশ্যে অলাগতিয়াল কামত অকণমান ব্যস্ত হয়তো থাকিবলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব। বিশেষকৈ আপুনি সম্পত্তি, ভূমি নতুবা তেনেধৰণৰ আপোনাৰ ব্যক্তিগত সম্পত্তিৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতেও আপোনাৰ দিনটো আনন্দময়ভাৱে পাৰ হ'ব। বিশেষকৈ সন্তানৰ ফালৰ পৰা আপুনি গৌৰৱ কিবা অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। লগতে আগৰ দায়িত্বসমূহ আপুনি সফলতাৰে আজি সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মত আপোনাৰ পূৰ্বৰ দায়িত্বসমূহ আজি সুচাৰুৰূপে পালন হোৱা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজিৰ দিনটো একেলগে হয়তো ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। একেলগে কিবা প্লেন আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কৰা পৰিলক্ষিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অকণমান মনোযোগ দি পঢ়া শুনা কৰাৰ প্ৰয়োজন দেখা পোৱা গৈছে। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত যদি উত্তীৰ্ণ হ'ম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ দিন। ব্যৱসায় বাণিজ্যত নতুন লগৰীয়াৰ সৈতে আপোনাৰ চিনাকি হ'ব, কাৰণ দিনটোৰ শেষৰ ভাগত আজি ব্যৱসায়ত নতুনত্বৰ যোগো পৰিলক্ষিত হোৱা দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা নতুন নতুন অভিজ্ঞতা আপুনি টকা পইচাৰ ফালৰ পৰা লাভ কৰিব। অৱশ্যে বন্ধুৰ পৰা আজি আৰ্থিক সহায়ৰ যোগ দেখা পোৱা গৈছে, গতিকে বন্ধুৱে হয়তো কোনোবা ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰিব পাৰে। তথাপি আজি টকা পইচাৰ বাবে নতুন অভিজ্ঞতা আপুনি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা কোনোবা ব্যক্তিৰ সৈতে অকণমান হয়তো ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ ভাতৃ ভগ্নী হয়তো তেনেধৰণৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান ভুল বুজাবুজি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ধৈৰ্যশীল আপুনি যদি হয়, তেতিয়াহ'লে পাৰিবাৰিক ক্ষেত্ৰতো কোনো ধৰণৰ সমস্যা আজি দেখা পোৱা নাযায়। অৱশ্যে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আজি বৃদ্ধি পাব। বিশেষকৈ যদি আপুনি খুব গুৰুত্ব দি কাম কৰে, তেতিয়াহ'লে আপোনাৰ সেই গুৰুত্ব দি কাম কৰা ব্যক্তিত্বই আজি আপোনাৰ কৰ্মজীৱনত কিছু সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা যিসকল অবিবাহিত ব্যক্তি, তেওঁলোকৰ নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও আজি আনন্দময়ভাৱে যদিও দিনটো পাৰ হ'ব, মাজে সময়ে পঢ়াত কিন্তু অকণমান চঞ্চলতা আহিব পাৰে। যদিও সংযম হৈ ৰাখি ব্যক্তিসকলে আজি কথা বতৰা কোৱা দেখা যাব, তথাপি পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান চঞ্চলতা যদি বাদ দিয়ে, তেতিয়াহ'লে দেখিব পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা ভালদৰে দিনটো অতিবাহিত হ'ব। যিসকল ব্যৱসায়ী, তেওঁলোকৰ বাহিৰা ব্যক্তিৰ সৈতে আজি চিনাকি হ'ব। নতুন নতুন চুক্তিত হয়তো স্বাক্ষৰ কৰিবলগীয়াও হ'ব পাৰে। নতুন নতুন চুক্তিৰ সৈতে আজি যোগাযোগ হ'ব যিসকল ব্যৱসায়ী। বাকী সকলো দিশৰ ফালৰ পৰা শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে
নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ধন সম্পত্তিৰ ফালৰ পৰা অতি শুভ দিন, কাৰণ ধন সম্পত্তি আজি আপুনি বৃদ্ধি কৰিব পাৰিব। বিশেষকৈ পুৰণি যদি ক'ৰবাত ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ যোগ দেখা পোৱা গৈছে। বন্ধুৰ পৰাও আজি আৰ্থিক সহায় বিচাৰিলে আপুনি নিশ্চয় সহায় লাভ কৰিব। লগতে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। মাতৃৰ আজি উপদেশে আপোনাক হয়তো কিবা ভাল কামত আগবাঢ়ি যোৱাত কিছু অনুপ্ৰেৰণা দিয়া দেখা যাব, নতুবা মাতৃতুল্য কোনোবা ব্যক্তিয়ে আপোনাক আজি ভাল উপদেশ দিব। ইয়াৰ বাহিৰে স্বাস্থ্যত অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ ঘৰৰ কোনোবা সদস্যৰ হয়তো স্বাস্থ্যত দুৰ্বলতা দিনটোত আহিব পাৰে, গতিকে আপুনি হয়তো গুৰুত্ব দিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি সহকৰ্মীৰ সমৰ্থন আপুনি কৰ্মক্ষেত্ৰত লাভ কৰিব। অকণমান অৱশ্যে পৰিশ্ৰম কিছু দিনটোত বেছি কৰিবলগীয়া হ'ব পাৰে, কিন্তু পৰিশ্ৰমৰ ফল আপুনি আজি ভালদৰে লাভ কৰিব। অৱশ্যে ব্যক্তিগত কাম এৰি সেই ব্যক্তিসকলে অকণমান বেছি কৰিব লাগিব, কাৰণ সামাজিক কামতকৈ ব্যক্তিগত কামৰ বোজা অকণমান বাঢ়িব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি কিছু একেলগে প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ধৈৰ্যৰ প্ৰভাৱ আপোনাৰ ওপৰত বেছি পৰিব, কাৰণ পঢ়া শুনাটো ধৈৰ্য কিছু আজি দিনটোত অইন দিনৰ তুলনাত বাঢ়িব। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ আজি অকণমান ব্যৱসায়ত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অকণমান লোকচান হয়তো হ'ব পাৰে। সিদ্ধান্ত লোৱাৰ পূৰ্বে ভাল ব্যক্তিৰ পৰামৰ্শ ল'ব, তাৰপিছতহে আপুনি ব্যৱসায়ত সিদ্ধান্ত লোৱাটো ভাল হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ধন আগমনৰ নতুন পথ আজি মুকলি হ'ব, গতিকে নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত আপোনাৰ কথা বতৰা আৰু আপোনাৰ বুদ্ধিমত্তাই ধন উপাৰ্জনৰ নতুন পথ মুকলি কৰিব, গতিকে আপুনি কথা বতৰাই হয়তো ধন উপাৰ্জন কৰিব পাৰিব, নতুবা বুদ্ধিৰ ব্যৱহাৰ কৰি ধন উপাৰ্জন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি বিগত দিনত যদি পৰিয়ালত সময় পাৰ কৰিব পৰা নাছিল, আজি কিন্তু আপুনি সময় নিশ্চয় লাভ কৰিব। সামাজিক কিবা প্ৰগ্ৰেমতো অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি মাতৃৰ আশীৰ্বাদ লাভ কৰিব, মাতৃৰ মৰম চেনেহ দিনটোত কৰা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব। লগতে ছ'চিয়েল মিডিয়াৰ সৈতে অকণমান ব্যস্ততা বাঢ়িব পাৰে। আজি কিবা নহয় কিবা কথা আপুনি শিকিব পাৰিব, নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ৰাজহুৱা কামতো অকণমান আপুনি অৱশ্যে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে, গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত সকলো ব্যক্তিৰ সৈতে সম্পৰ্কও আপোনাৰ ভাল থাকিব। লগতে আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো একেলগে ঘূৰা ফুৰা আপুনি কৰিবলগীয়া হ'ব পাৰে, প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। শিক্ষাৰ ফালৰ পৰা আজি অকণমান একাগ্ৰ হৈ পঢ়া শুনা কৰাৰ প্ৰয়োজন আছে, কাৰণ হয়তো আনৰ কথাই আপোনাক আজি অনুপ্ৰেৰণা দিব পাৰে। শিক্ষক নতুবা অভিভাৱকৰ পৰাও আপুনি অনুপ্ৰেৰণা আজি নিশ্চয় লাভ কৰিব, কিন্তু একাগ্ৰতাৰ অকণমান প্ৰয়োজনীয়তা আহি পৰিব পাৰে। বাকী যিসকল ব্যৱসায়ী তেওঁলোকৰ নতুন প্ৰজেক্টৰ ওপৰত হয়তো আজি কাম হ'ব পাৰে, নতুন নতুন পৰিকল্পনা, নতুন নতুন চিন্তাধাৰা আজি ব্যৱসায়ীসকলৰ মনত অহা দেখা যাব। নিজৰ কথাত আপুনি যিমান আত্মবিশ্বাস ৰাখিব সিমানেই দেখিব আপুনি দিনটোত সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ধন সঞ্চয় কৰাৰ বাবে অতি উপযুক্ত দিন। গতিকে আজি যদি ধন সঞ্চয় কৰে অনাগত দিনত আপোনাৰ ভাল কামত আহিব। আজি আপুনি যদি কাৰোবাক ধন দিবলগীয়া আছে সেই ধনৰ পৰিশোধ কৰিব পাৰিব। অৱশ্যে সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু যদি কিবা ধন টকা পইচাৰ প্ৰব্লেম চলি আছিল, সমাধান যদি পোৱা নাছিল, আজি তেনে ক্ষেত্ৰতো সমাধানৰ পথ বিচাৰি পাব। ঘৰৰ কাম কাজত আপুনি অকণমান ব্যস্ত থাকিব লাগিব। বিশেষকৈ ভাতৃ ভগ্নীৰ সৈতে আপুনি সময় কিছু অতিবাহিত কৰিব লাগিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ দায়িত্ববোৰ বাঢ়িব। আপুনি অৱশ্যে কৰ্মক্ষেত্ৰত সুনাম অৰ্জনো কৰিব পাৰিব, কিন্তু দায়িত্বৰ পৰিমাণো অকণমান বৃদ্ধি পাব। আজি যিমান পাৰে নিজৰ কথাবোৰ গোপন কৰি ৰখাটোৱেই ভাল হ'ব। সহকৰ্মীকো আপুনি সকলো কথা পৰালৈ খুলি নক'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা বিগত দিনত থকা সন্দেহবোৰ আজি দূৰ হ'ব। গতিকে প্ৰিয়জনৰ মাজত যদি কিবা সন্দেহ চলি আছিল সেই সন্দেহবোৰ আজি নোহোৱা হ'ব। শিক্ষা ক্ষেত্ৰত নতুন বিষয়ত হয়তো আজি জ্ঞান অৰ্জন কৰিবলগীয়া হ'ব পাৰে, নতুন বিষয় শিকিবলগীয়া হ'ব পাৰে। গতিকে শিক্ষাৰ্থীসকলৰ বাবে আজি শিকাৰ বাবে অতি শুভ দিন। আজি যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ত ভাবি চিন্তি আগবঢ়াৰ চেষ্টা কৰিব। যিকোনো চুক্তিত সোনকালে হস্তাক্ষৰ পৰা লৈ নকৰিব। পৰামৰ্শ আনৰ পৰা ল'লে আপুনি দেখিব ব্যৱসায় বাণিজ্যটো সুফল নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে জানি ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মস্থলীত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ যিসকল ব্যক্তিয়ে বৈদেশিক ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ অকণমান ধন প্ৰাপ্তিৰ যোগ আজি বেছি দেখা পোৱা গৈছে। যিকোনো লেনদেন কৰাৰ পূৰ্বে অকণমান অৱশ্যে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ি নিশ্চয় আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ হৈ পৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ হয়তো আপুনি অকণমান খা খবৰ সঘনাই লৈ থাকিবলগীয়া হ'ব পাৰে। আজি ঘৰৰ কোনোবাই হয়তো অকণমান আপোনাৰ ওপৰত অভিমান কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাবোৰে আজিৰ দিনটোত সফলতা লাভ কৰাও দেখা যাব। গতিকে যি পৰিকল্পনাই নকৰক কিয় সেই ক্ষেত্ৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব। নতুন দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। অৱশ্যে সকলো কামত আপুনি ভাল পদক্ষেপ ল'ব পাৰিব। আজি প্ৰেম সম্পৰ্কত কিছু আত্মবিশ্বাসী হোৱাৰ আপুনি বিশেষ প্ৰয়োজন আহি পৰিব। অৱশ্যে যিমান পাৰে আপুনি গৌৰৱ অনুভৱ কৰালৈ প্ৰেম সম্পৰ্কত নকৰিব। তেনে কৰিলে হয়তো অকণমান সম্পৰ্কত খেলি মেলি আহিব পাৰে। আজি শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্যৰ কিছু প্ৰয়োজন আছে। লগতে যিকোনো কথা পঢ়া শুনাৰ ক্ষেত্ৰত অৱশ্যে বিশ্লেষণ কৰি পঢ়া শুনা কৰিবলৈ আপোনাৰ মন যাব। গতিকে অকণমান বিস্তৃতভাৱে পঢ়া শুনা কৰিবলৈ জানিবলৈ হয়তো ইচ্ছা যাব পাৰে। ব্যৱসায়িকসকলৰ বাবে আজি নতুন নতুন ব্যৱসায়ৰ প্ৰতি আপোনাৰ মন আকৰ্ষিত হৈ পৰিব। আৰু ছ'চিয়েল মিডিয়াত যদি আপুনি ব্যৱসায় প্ৰচাৰ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ ব্যৱসায়ে বিশেষ সুফল লাভ কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব পাতল গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে জানি ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত হঠাৎ ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে হঠাৎ কোনোবা পথৰ পৰা আপোনাৰ হাতত ধনৰ আগমন হ'ব পাৰে লগতে কোনো পুৰণি সম্পত্তিৰ পৰা আপোনাৰ আজি লাভ হোৱা দেখা যাব আজি হঠাৎ কিবা সুযোগ সুবিধাও আপুনি লাভ কৰিব পাৰে লগতে ঘৰৰ কোনোবা ব্যক্তিৰ সৈতেও হয়তো অকণমান সৰু সুৰা কথাত মতভেদ হ'ব পাৰে হয়তো বুজাবুজি অকণমান কমিব পাৰে কিন্তু নিজৰ আবেগ অনুভূতিবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব আজি পিতৃতুল্য ব্যক্তিৰ পৰা যদি উপদেশ লয় তেতিয়াহ'লে দেখিব আপোনাৰ সকলো কামত আপুনি ছাকচেছ হ'ব পাৰিব আজি চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি কৰা পৰিকল্পনাবোৰ সফল হ'ব বিশেষকৈ কৰ্মজীৱনত যদি আপুনি কিবা পৰিকল্পনা কৰে তেতিয়াহ'লে দেখিব সেই পৰিকল্পনাবোৰ সফল হৈ পৰিব লগতে যিকোনো ক্ষেত্ৰত আপুনি নেতৃত্ব লোৱাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব গতিকে সকলোৰে ব্যক্তিৰ আজি আপুনি নেতৃত্ব ল'ব পাৰিব আজি দায়িত্ব হয়তো আপোনাৰ ওচৰত কিছু আহিব পাৰে প্ৰেম সম্পৰ্কত আজি অতীতৰ ভুলবোৰ আপুনি পুনৰ নকৰিব তেনেকৈলে হয়তো সম্পৰ্কত অকণমান খেলিমেলি হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ দিন কাৰণ আজি অধ্যয়নত কিছু ব্যস্ত থকা দেখা যাব গতিকে পঢ়া শুনাৰ ফালৰ পৰা আজি শুভ হৈ পৰিব যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ নকৰিব গোপন কৰি ৰাখিলে আপুনি দেখিব ব্যৱসায়ে উন্নতি লাভ কৰিব কিন্তু আনক বিশ্বাস কৰি যদি কিবা কথা কয় তেতিয়াহ'লে অকণমান ব্যৱসায়ত লোকচান হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে জানি ল'বলৈ পাৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি বাহিৰা পথৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে অনলাইনৰ সৈতে যদি আপুনি জড়িত থাকে তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰাও ধনৰ আগমন হ'ব পাৰে যিসকল ব্যক্তিয়ে লেখা পঢ়াৰ লগত খুব জড়িত থাকে তেওঁলোকৰো আজি আৰ্থিক ক্ষেত্ৰত সুফল লাভ কৰা দেখা যাব পৰিয়ালৰ লগত ক'ৰবাত হয়তো আপুনি ভ্ৰমণ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে পিতৃ মাতৃৰ অকণমান অৱশ্যে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব নহ'লে হয়তো দুৰ্বলতা আহিব পাৰে আপোনাৰ কথা বতৰাই নতুবা আপোনাৰ আচাৰ ব্যৱহাৰে কৰ্মক্ষেত্ৰত আপোনাক উচ্চ পদবী হয়তো দিব পাৰে নতুবা কৰ্মক্ষেত্ৰত ভাল মান সন্মান আপুনি লাভ কৰিব পাৰে নতুন প্ৰজেক্টৰ ওপৰত আজি কাম বন কৰিব লাগিব গতিকে নতুন কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি ভৱিষ্যতৰ কিছু আলোচনা হয়তো প্ৰিয়জনৰ সৈতে হ'ব পাৰে বিশেষকৈ মানসিকভাৱে অকণমান স্থিৰ হৈ সিদ্ধান্ত লোৱাটো ভাল হ'ব কিয়নো ভৱিষ্যতৰ হয়তো আজি কিবা সিদ্ধান্ত ল'ব বিচাৰিব পাৰে ৰাশিৰ যিসকল প্ৰেমিক প্ৰেমিকা আছে শিক্ষা ক্ষেত্ৰত আজি উচ্চ অধ্যয়ন কৰিব লাগিব খুব গুৰুত্ব দি আপুনি অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে আজি দিনটোত যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত বিশেষকৈ অনলাইনৰ সৈতে যদি ব্যৱসায় জড়িত কৰি তোলাৰ চেষ্টা কৰে তেতিয়াহ'লে দেখিব সেই ব্যৱসায়ে বিশেষ উন্নতি লাভ কৰিব উন্নতি প্ৰগতিৰ পথত আগবাঢ়ি যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বেঙুনীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশি ব্যক্তিসকলৰ আজি দিনটোত ধন অহা যোৱা
কৰি থাকিব, কাৰণ কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা খৰচো হ'ব। হয়তো সাঁচি ৰখা ধনো খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব আপোনাৰ অকণমান বাঢ়িব। হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিৰ আপুনি বিশেষ গুৰুত্ব ৰাখিবলগীয়া হ'ব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ কিবা আপুনি কাম বন কৰি দিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু নিষ্ঠাই আজি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব, কাৰণ কৰ্মত আজি এওঁলোকৰ ধৈৰ্য থাকিব আৰু যিকোনো কাম নিষ্ঠা সহকাৰে কৰাও দেখা যাব। অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাৰ হয়তো কৰ্মক্ষেত্ৰত পৰীক্ষা ল'ব বিচাৰিব পাৰে, আপোনাৰ কিমান কৰ্মত দক্ষতা আছে, সেই দক্ষতাৰ হয়তো প্ৰমাণ পৰীক্ষা ল'ব আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত ভৱিষ্যতৰ কিবা আলোচনা আজি চলিব পাৰে। অৱশ্যে নিজৰ উদ্দেশ্যত উপনীত আজি প্ৰেম সম্পৰ্কত থকা ব্যক্তিসকলে হ'ব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি কঠিন বিষয় সহজে বুজি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যি বিষয় খুব কঠিন পায়, সেই বিষয় আজি সহজ সৰলভাৱে আপুনি বুজিব পাৰিব। অধ্যয়ন কৰাৰ চেষ্টা কৰক, দেখিব শিক্ষাৰ ক্ষেত্ৰত আজি বিশেষ সফলতা লাভ কৰিব। আজি ব্যৱসায় বাণিজ্যত কোনো পুৰণি অংশীদাৰৰ সৈতে হয়তো আপোনাৰ যোগাযোগ হ'ব পাৰে। ব্যৱসায়ত আপুনি পুৰণা গ্ৰাহকৰ সৈতেও হয়তো যোগাযোগ হ'ব পাৰে। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 10 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত বিনিয়োগ কৰাৰ পূৰ্বে আজি অকণমান আনৰ পৰামৰ্শ লৈ বিনিয়োগ কৰাৰ চেষ্টা কৰিব। যিমান পাৰে আপুনি নিজৰ বুদ্ধিমত্তাৰে কাম কৰিলে নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ ফল লাভ কৰিব। অকণমান অৱশ্যে আজি খৰচ কৰিবলৈ আপোনাৰ মন যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনোবা ব্যক্তিৰ সৈতে হয়তো অকণমান ভুল বুজাবুজিও হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বিশেষকৈ ভাতৃ ভগ্নীৰ সৈতে অকণমান বুজাবুজি হয়তো কম থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ পজিটিভ চিন্তাই, পজিটিভ কাম বনে বিশেষ সুনাম অৰ্জন কৰাও দেখা যাব। নতুন ডিজাইনৰ কাম বনবোৰ এওঁলোকে কৰ্মক্ষেত্ৰত কৰা দেখা যাব। নতুন পদ্ধতিৰে এওঁলোকে কাম বন কৰাৰ বাবে কৰ্মত বিশেষ অগ্ৰগতি আজি নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কতো আজি নতুনত্ব আহিব, কাৰণ বিগত দিনৰ প্ৰব্লেমবোৰ নোহোৱা হ'ব আৰু প্ৰেমত নতুনত্বৰ যোগ আজি পৰিলক্ষিত হ'ব। আজি অৱশ্যে শিক্ষা ক্ষেত্ৰত টেকনিকেল শিক্ষা হয়তো ল'ব মন যাব পাৰে। হয়তো পাঠ্যপুথিতকৈ সেই ব্যক্তিসকলে ইণ্টাৰনেট, মোবাইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা পঢ়া শুনা কৰিবলৈ আজি মন যাব পাৰে। ব্যৱসায় বাণিজ্যত আজি আপোনাৰ বিগত দিনৰ ব্যৱসায়ৰ লাভালাভবোৰো আজি আপুনি ল'ব পাৰিব, কাৰণ বিগত দিনত যিমান আপোনাৰ লাভ হ'বলগীয়া আছিল, সেই লাভ যদি স্থগিত হৈ আছিল, আজি কিন্তু সেই লাভবোৰৰ পৰিমাণ বাঢ়িব। অকণমান আপুনি ব্যস্তপূৰ্ণভাৱে দিনটো অতিবাহিত কৰিব লাগিব। বাকী কিন্তু সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব আকাশী। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ পৰিমাণ অকণমান বৃদ্ধি পাব পাৰে। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত নতুবা বন্ধু বান্ধৱীৰ ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি আপোনাৰ মনৰ স্থিতি হয়তো অকণমান চঞ্চল হৈ থাকিব পাৰে। বিশেষকৈ ঘৰত থাকিবলৈ সিমান আপোনাৰ মন নাযাবও পাৰে, গতিকে ঘৰত
থাকিলে ধৈৰ্যৰ পৰিমাণ অকণমান কমিব, কিন্তু বাহিৰত ঘূৰা ফুৰা কৰিলে আপোনাৰ মনটো খুব পাতল হৈ থাকিব। কৰ্মক্ষেত্ৰত আপুনি ধৈৰ্য ধৰি কাম কৰিব লাগিব, তেতিয়াহে আপুনি কৰ্মত ভাল ফলাফল লাভ কৰিব। অৱশ্যে যিসকল ব্যক্তিয়ে কৰ্মৰ নতুন সন্ধানত আছে তেওঁলোকৰ বাবে আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কত আজি একেলগে লগ হৈ কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। অৱশ্যে প্ৰেম সম্পৰ্কত আজি খুব উৎসাহিত হৈ থকাও এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। আজি শিক্ষাৰ ক্ষেত্ৰত অকণমান মনত চঞ্চলতা থাকিব, যাৰ বাবে পঢ়া শুনা আজি কৰিবলৈ অকণমান কমকৈ মন যাব। হয়তো সংগীতৰ প্ৰতিও ৰুচি বাঢ়িব পাৰে, নতুবা বিশেষকৈ শিল্পীসকলৰ আজি পঢ়া শুনা বাদ দি হয়তো শিল্পীসকলে বেছি নিজৰ কামত ব্যস্ত থকা পৰিলক্ষিত হ'ব। লগতে যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি নতুন ব্যৱসায় কৰিবলৈ মন যাব। পুৰণা ব্যৱসায়বোৰৰ উপৰিও এওঁলোকে নিজৰ কিবা ব্যৱসায় নতুনভাৱে আৰম্ভ কৰিবলৈ আজি ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।